কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে নিশ্চয় আমাৰো ভালেই মই ৰিংকুমণি মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰিম ভাবুতে সন্ধ্যা লাগি গ'ল বহুত ব্যস্ত হৈ গৈছো মাইনা স্কুলে নিয়া অনা ঘৰৰ কাম তাৰ মাজে মাজে ভিডিঅ'ৰ কাম সকলোখিনি কৰিব লগা হৈছে সেইকাৰণে সময়মতে ভিডিঅ' দিব পৰা নাই বাৰু একো নাই বাৰু তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু বলকচোন বিয়াও আছে এখন কি পাৰো বাৰু দেখাই থাকিম আৰু আমাৰ এফালে ছাৰে কাম কৰি আছে কিনো কৰিছে চাওঁচোন অ' ছাৰ কি কাম কৰি আছা আমাৰ ছাৰে কাম কৰি আছে হয় নাই তাৰপিছত আপোনালোকক এটা ধুনীয়া কথা জনাবলৈ আছে মোৰ দুজনমান ছাবস্ক্ৰাইবাৰে সুধি আছিল মোৰ 1K কমপ্লিট কেনেকৈ হ'ল ইমান সোনকালে হয় মোৰ পুৰা 3 মাহতে মোৰ 1K ছাবস্ক্ৰাইবাৰৰ লগতে আৰু 4000 ঘণ্টা খুব সোনকালে সম্পূৰ্ণ হ'ল প্ৰথম মই বহুত কষ্ট কৰিছিলোঁ এতিয়াও কৰোঁ বাৰু কিন্তু প্ৰথম বহুত কষ্ট কৰিছিলোঁ মোৰ চোৱা মানুহ নাছিল ৱাটছ টাইমো হোৱা নাছিল মই মোৰ মাৰ ঘৰলৈ গৈছিলোঁ যোৰহাটলৈ বহুতে ভিডিঅ' চাইছে বাৰু তালৈ যাওঁতে বিভিন্ন জেগাৰ ধুনীয়া জেগাৰ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিছিলোঁ লগতে অসমীয়া ছোৱালী ৰেখাকটো আপোনালোকে সকলোৱে চিনিয়ে পায় অসমীয়া ছোৱালী ৰেখা মোৰ বৌ হয় মোৰ দাদাৰ বৰদেউতাৰ ল'ৰাই বিয়া পাতিছে তেওঁৰ লগত এটা ভিডিঅ' দিছিলোঁ যাৰ কাৰণে তেওঁৰ ভিডিঅ' দিয়াৰ লগে লগে মোৰ ৱাটছ টাইমো বাঢ়িল লগতে ছাবস্ক্ৰাইবাৰো বাঢ়িল ভিডিঅ'টো আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু অসমীয়া ছোৱালী ৰেখাৰ লগত থকা ভিডিঅ'টো চাব পাৰিব ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰাই চাই ল'ব পাৰিব তেনেকৈ বাঢ়িল আপোনালোকেও চেষ্টা কৰি যাওক নিশ্চয় এদিন সফল হ'ব আৰু ওচৰতে যদি আপোনালোকৰ কোনোবা জনপ্ৰিয় ইউটিউবাৰ আছে ইউটিউবাৰৰ লগত যোগাযোগ কৰি সেনেকৈও আপোনালোকে ৱাটছ টাইম আৰু লগতে ছাবস্ক্ৰাইবাৰটো বঢ়াব পাৰে নিশ্চয় সফল হ'ব চেষ্টা কৰি যাওক ঠিক আছে ইমানেই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বিয়াখনো আছে কৈছোঁৱেই বিয়ালৈও যাবলগীয়া আছে চাই থাকক ভিডিঅ'টো হেল্ল' এভৰিৱান ওলাই মেলি বিয়ালৈ ৰেডি আমাৰ এইফালে বিউটিচিয়ান বহি আছে হয় নাই এইফালে এজনী বিউটিচিয়ান এইফালে এজনী আৰু এজনী এইফালে পৰ্দা আঁৰলৈ গ'ল আমাৰ ৰিয়াঞ্চি কি লৈ আছা গিফ্ট লৈ আছে ঠিক আছে চাই থাকক ভিডিঅ'টো কালি বিয়াৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল মানে দেৰি হৈ গ'ল আৰু ৰাতি ভিডিঅ' কৰিবলৈ মনো নগ'ল আজি নেক্সট দিনা হয় এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ 12টা মানে বাজিব হ'ল আজি চাওকচোন নলবাৰীৰ বতৰ পুৰা ৰ'দ ঠাণ্ডা দিনত বাৰু ধুনীয়াকৈ ৰ'দটো দিলে ভালো লাগে নহয় জানো বাকী এতিয়া পাকঘৰলৈ যাম কিবা এটা ৰান্ধিম আৰু পিছবেলা এটা বাৰ্থডেও আছে তালৈও যাব লাগিব কি বাৰু দেখাই থাকিম চাই থাকিবচোন আৰু ৰিয়াঞ্চি কি কৰিছে চাওঁচোন ৰ'ব আমাৰ ৰিয়াঞ্চি কি কৰিছে বা আমাৰ ৰিয়াঞ্চিয়ে কি কৰি আছা বে আজি ৰিয়াঞ্চি আমাৰ স্কুল বন্ধ মানে শনিবাৰে পৰীক্ষা থাকে সেইকাৰণে 2 দিন বন্ধ দিছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ঠিক আছে কিবা ক'বা নেকি কি লিখিছা চাওঁ ABCD লিখিছা কিবা কৈ দিয়া মা Hello, my drawing kori ase. Apunalage amar video sai like comment korbo aru bell to bojai dibo. De muksa. ঠিক আছে চাই থাকক ভিডিঅ'টো
আজি মই বনাবলৈ লৈছোঁ মই ছাগলীৰ মাংস আধা কেজি লৈছোঁ লগতে পিঁয়াজ কাটি লৈছোঁ আদা নহৰু ঠিক কৰি লৈছোঁ আলু কাটি লৈছোঁ কেঁচা জলকীয়া শুকান জলকীয়া আৰু গোটা গৰম মছলা লৈছোঁ এতিয়া মই মছলাখিনি ৰেডি কৰি ল'বলৈ আহিছোঁ প্ৰথমতে মই হালধি দিলোঁ আধা চামুচ জিৰা গুড়ি দিলোঁ আধা চামুচ ধনিয়াৰ গুড়ি দিলোঁ আৰু আধা চামুচ মিট মছলা দিলোঁ দি মই অকণমান পানী দি এইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম এনেকৈ মাংসত মছলা দিবচোন খাবলৈ খুব টেষ্টি হয় আৰু মাংসৰ ভিতৰলৈ মছলাখিনি ধুনীয়াকৈ সোমাই যায় এতিয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দি তাতে গোটা গৰম মছলা শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দিছোঁ এইখিনি মই মিডিয়াম ফ্লেমত অকণমান সময় ভাজি ল'ম এইখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম কাটি লোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়াখিনি দি দিম কেঁচা জলকীয়াখিনি দি মই ধুনীয়াকৈ অকণমান সময়ৰ কাৰণে ভাজি থাকিম মিডিয়াম ফ্লেমত এইখিনি 2 মিনিটমান ভাজি লৈছোঁ এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম মই বেছি মিহি কৰা নাই এইখিনিও মই ধুনীয়াকৈ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম বহুত বেছি সময় নাভাজো এইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ এতিয়া মই মছলাৰ পেষ্টখিনি যে বনাই থৈছিলোঁ এইখিনি দি দিম এইখিনিও মই কম জুইত অকণমান সময়ৰ কাৰণে ভাজি ল'ম এনেকৈ বাৰু মছলাৰ পেষ্ট দি চাবচোন আপোনালোকে খুব ভাল লাগে এয়া মই অকণমান পাতিটো খালি পানীও দি দিলোঁ এতিয়া মই গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম জুইটো বেছিকৈ নিদিব বাৰু এতিয়া মছলাখিনি ভজা হৈ গ'ল এতিয়া মই ইয়াতে মাংসখিনি দি দিম মাংসখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া এয়া মাংসখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এতিয়া অকণমান সময়ৰ কাৰণে ভাজি থাকিম আৰু লগতে মই নিমখ দিয়া নাই নিমখখিনিও সোৱাদ অনুসৰি নিমখখিনি দি ল'লোঁ নিমখখিনি দি গোটেইখিনি ধুনীয়াকৈ আকৌ এবাৰ মিক্স কৰি ল'ম আৰু মিডিয়াম ফ্লেমত মই মাংসখিনি ধুনীয়াকৈ ভাজি থাকিম মাংস ভজাৰ ওপৰতে কথা নহয় জানো এয়া মোৰ মাংসখিনি অকণমান সময় ভজাৰ পিছত এতিয়া মই ইয়াতে আলুখিনি দি দিম আলু মই আগতে ভাজি নল'লোঁ আপোনালোকে আলুখিনি আগতেও ভাজি ল'ব পাৰে এতিয়া আলুখিনিও মই গোটেই মছলা আৰু মাংসখিনিৰ লগত মিক্স কৰি ল'ম এয়া মই মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ 15 মিনিটমান সময় মই মিডিয়াম ফ্লেমত ভাজিছোঁ এতিয়া মই ইয়াত দিম পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ পানী অলপ বেছিকৈ দিম যিহেতু ছাগলী মাংস সিজাবলৈ বহুত সময় লাগে কেতিয়াবা বাৰু কুকাৰতে বনাওঁ আজি কেৰাহীতে বনালোঁ বাৰু চাই থাককচোন মই মাংসখিনি আধা ঘণ্টামান মিডিয়াম ফ্লেমত সিজাইছোঁ ধুনীয়াকৈ সিজি গ'ল এতিয়া হ'লে আৰু এতিয়া মই ইয়াতে দি দিম অকণমান গৰম মছলা আপোনালোকে জালুকৰ গুড়িও দিব পাৰে মোৰ ওচৰত জালুকৰ গুড়ি নাই আজি আৰু দি দিম অকণমান কেঁচা ধনিয়া এতিয়া মই গেছটো বন্ধ কৰি দিম চাই থাকক ভিডিঅ'টো অথনি যে কৈছিলোঁ জন্মদিন আছে বুলি জন্মদিনলৈ আহি গ'লোঁ আচলতে জন্মদিন আমাৰ দাদাৰ ছোৱালীজনীৰ জন্মদিনৰ অকণমান নিয়ম কৰিছে আৰু লগতে নাৰায়ণ পূজাও কৰিছে এয়া টিকলাতে কি খাইছা কৈ দিয়া কি খাইছা আজি কাৰ হেপী বাৰ্থডে বাই গুলু বাই হয়নে আমাৰ খুৰীমাহঁতো বহি আছে এইফালে মানুহকেইটা ক'লে গ'ল সেইকেইটা আন্ধাৰ হৈ আছে আৰু এইফালে সৰু বাইদেউ আমাৰ মোৰ দুই মুনুৱে চাহৰ যোগাৰ কৰি আছে পোহৰটো কম হৈছে ন অলপমান গৈও যোগাৰ কৰি আছে হয় নাই এজনী আৰু কোন বা